নলবাৰী কমাৰ্চ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে গোহাৰিক লৈ ৰহস্য অধ্যক্ষৰ বিৰুদ্ধে গোহাৰিক লৈ মুখ খুলিলে পৰিচালনা সমিতিৰ সভাপতিয়ে নলবাৰী কমাৰ্চ কলেজৰ অভ্যন্তৰত বিভিন্ন অনিয়ম সংঘটিত হৈ থকাৰ অভিযোগ তুলি কলেজখনৰ বিৰুদ্ধে গোহাৰি পত্ৰ প্ৰচাৰ হোৱাক লৈ চহৰখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 12 গৰাকী লোকৰ নাম সমলিত গোহাৰি পত্ৰখনত নাই অভিযোগকাৰীসকলৰ কোনো ঠিকনা নিজৰ ঠিকনা তথা পৰিচয় লুকুৱাই গুৰুতৰ অভিযোগ অনা অভিযোগকাৰীসকলে কলেজখনৰ অধ্যক্ষ বিত্তীয় কেলেংকাৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে শ্ৰেণীসমূহ নিয়মীয়াকৈ অনুষ্ঠিত কৰাত বিফল হোৱাৰ গুৰুতৰ অভিযোগ আনিছে শেহতীয়াকৈ মহাবিদ্যালয়খনত সম্পন্ন হোৱা নিযুক্তি প্ৰক্ৰিয়াটো ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি গোহাৰিখনত উল্লেখ কৰা হৈছে ইফালে উক্ত গোহাৰি পত্ৰখনত উল্লেখিত অভিযোগসমূহ একে আখৰে ভিত্তিহীন বুলি অস্বীকাৰ কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ বসন্ত কলিতাই তেনেকৈ কথা নাই আমি অলপ চলপ নাকৰ কাৰণে অকমান বিউটিফিকেশন কৰা গৈছে সেই কাম আৰু বিশেষটো একো কাম হোৱা নাই ডাঙৰ বিশেষ কনষ্ট্ৰাকচনটো একোৱে নাই অলপ চলপ ক'ত ভঙা চিঙা আছে চিৰি ভাঙিছে কিবা ভাঙিছে কিন্তু অকমান পাইছো মই চিঠি এখন আমিতো কলেজৰ ভিতৰত আপোনালোকে চাব পাৰিব চাওক কি কাম হৈছে তেনেকৈ বিশেষ একো কাম হোৱাই নাই নিযুক্তি সন্দৰ্ভতো সেয়াটো সম্পূৰ্ণ নাই নাই এইবিলাক আৰু কোনোবা হয়তো কিবা কথা কাবাৰ অসন্তুষ্টি আছে কিবা আছে কোনোবা হয়তো কিবা ক'ব পাৰে কিন্তু আমিতো সম্পূৰ্ণ একেবাৰে নিকাভাৱে আমি কৰিছো নিয়ম হিচাপে নিয়স্ত স্বাৰ্থ জড়িত মহলে ব্যক্তিগত স্বাৰ্থ সিদ্ধি নোহোৱাৰ বাবে এনে কৰ্মত লিপ্ত হোৱা বুলি অধ্যক্ষগৰাকীয়ে দাবী কৰিছে মই এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আছো ইয়াতে মই বিভিন্ন ধৰণৰ সিদ্ধান্ত ল'ব লাগে কিছুমান সিদ্ধান্ত হয়তো কাবাক অসুবিধা দিছে কাবাৰ হয়তো নিজৰ ব্যক্তিগত কথাত অসুবিধা পাইছে কিন্তু ৰাজহুৱা স্বাৰ্থত কলেজখনৰ স্বাৰ্থত মই কেতিয়াবা অলপ কঠোৰ সিদ্ধান্ত ল'বলগীয়া হয় তেতিয়াতো কোনো কাবাৰ হয়তো কিবা অসুবিধা হৈছে যিটো কাৰণত হয়তো তেখেতসকলে হয়তো তেনেকৈ কিবা ভাবিছে মোৰ সন্দেহ সেইখিনিয়ে তাৰ বাহিৰতো কলেজতো আমাৰ যেনেকৈ দৈনন্দিন কলেজ চলি থাকে তেনেকেই চলি আছে লক্ষণীয় কথা এই যে জিলাখনৰ এখন আগশাৰীৰ মহাবিদ্যালয়ৰ বিৰুদ্ধে যদি ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ পৰিপন্থী তেনে কাৰ্য সংঘটিত হৈছে তেনেহলে অভিযোগকাৰীসকলে মুকলিকৈ ওলাই আহি প্ৰমাণ সহকাৰে তাক উদঙাই নিদিয়াৰ ৰহস্যহীন নিজৰ ইচ্ছামতে কৰি থাকিম চৰকাৰে এটা নিয়ম বান্ধি দিছে নিয়মৰ ভিতৰত আমি কৰিছো গভাৰ্ণিং বডি আছে যিটো নিয়ম যিটো চৰকাৰে আমাক যিটো দিছে আমি সেইমতেই কৰিছো আমি দুয়োতে মই কেনেকৈ নিজৰ মতে কৰি থাকিব চৰকাৰী নিয়ম ভংগ কৰি মোক যেন চৰকাৰে ৰেহাই দিব যদি মই চৰকাৰী নিয়ম ভংগ কৰি কাম কৰি থাকোঁ আনহাতে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ তাৎক্ষণিকভাৱে খণ্ডন কৰাৰো দায়িত্ব মহাবিদ্যালয়খনিৰ কৰ্তৃপক্ষৰ ক'ত এপইণ্টমেণ্ট হৈছে আমাৰ টিচাৰখিনি বাদ যোৱাৰ পিছত গ্ৰেড 3 দুজন এপইণ্টমেণ্ট হৈছে আৰু গ্ৰেড 4 এজন হৈছে সেই এপইণ্টমেণ্ট তাৰে দুটা STP কেণ্ডিডেট তেওঁলোকৰ ৰোষ্টাৰ STP গতিকে STP কেণ্ডিডেট আহিছে এজন জেনেৰেল আহিছে যদি চাবে তেওঁ RTI কৰক ডকুমেণ্ট বিচাৰক আমি দিবলৈ সম্পূৰ্ণ সাজু আছো লক্ষণীয়ভাৱে ভয়ংকৰ অভিযোগৰ পিছত এক তদন্ত কৰাৰ বাবে গভৰ্ণিং বডিত আলোচনাত মিলিত হোৱাৰ কথা ব্যক্ত কৰিছে নলবাৰী কমাৰ্চ কলেজ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ দীনমণি ভাগৱতীয়ে তথাপিতো যদি তেনেকুৱা কিবা কথা হৈছে তেনেহ'লে আমি পৰিচালনা সমিতিৰ খুব সোনকালে আমি এখন সভা পাতিম আৰু সভা পাতি আমি এখন দৰকাৰ হ'লে এনকুৱাৰী কমিটি গঠন কৰি আমাৰ ক'ৰবাত যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আছিল এই প্ৰক্ৰিয়াত ক'ৰবাত কিবা ব্যাঘাত হৈছিল নেকি বা ধৰণৰ লেনদেনৰ কথাটো যদি প্ৰক্ৰিয়াত ক'ৰবাত যদি ব্যাঘাত হৈছে হয়তো তেতিয়া যদি নিশ্চয়কৈ ধৰা পৰি যাব এই বিস্ফোৰক অভিযোগ সন্দৰ্ভত একে আশাৰে নুই কৰা নাই পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে এই যিখন গোহাৰি যিখন প্ৰকাশ পাইছে তাত যদি যিবিলাক কথা হৈছে আমি খুব কম দিনৰ ভিতৰতে আমি পুংখানুপুংখৰূপে এই গোটেই কথাবিলাক আমি আলোচনা কৰিম নিয়ম মাফিক নোহোৱা যেন পাওঁ তেতিয়াহ'লে আমি ব্যৱস্থাও গ্ৰহণ কৰিম তাৰ কাৰণে আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত জনক কলিতা নামৰ লোকজনকে কাম দিয়াক লৈ কলেজৰ ভিতৰে বাহিৰে প্ৰতিক্ৰিয়া হোৱাৰ কথাও ব্যক্ত কৰিছে সভাপতি ডক্টৰ দীনমণি ভাগৱতীয়ে সৰু সুৰা যিখিনি কাম কাজ আছে সেইখিনি কাম কাজ আচলতে কলেজে কৰে কিন্তু বহু ক্ষেত্ৰত আমাৰ কমাৰ্চ কলেজত টিচাৰ ষ্টাফ বৰ কম গতিকে টিচাৰসকলক যদি এনেকুৱা ধৰণৰ তেওঁলোকক এনেকুৱা ধৰণৰ কামবিলাকতেই যদি নিয়োগ কৰা হয় অলপ তেওঁলোকৰ মানে ক্লাছ পাতিত অলপ অসুবিধা হয় গতিকে দুই এটা কাম এনেকুৱাকৈ ধৰণত কৰোৱা হৈছে চতুৰ্ভুগৰ এগৰাকী মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া সন্দৰ্ভত সভাপতি ডক্টৰ ভাগৱতীয়ে কয় নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰয়োজন হ'লে তদন্ত কমিটি গঠন কৰাৰ কথা ব্যক্ত কৰিছে পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে এই যিখন গোহাৰি যিখন প্ৰকাশ পাইছে
তাত যদি যিবিলাক কথা হৈছে আমি কম দিনৰ ভিতৰতে খুব কম দিনৰ ভিতৰতে আমি পুংখানুপুংখৰূপে এই গোটেই কথাবিলাক আমি আলোচনা কৰিম। নিয়ম মাফিক নোহোৱা যেন পাওঁ তেতিয়াহ'লে আমি ব্যৱস্থাও গ্ৰহণ কৰিম তাৰ কাৰণে।